আজি ভূমিপুত্ৰ দেউৰীসকলৰ বহাগ বিহু। পৰম্পৰা অনুসৰি জনগোষ্ঠীটোৰ লোকসকলে বহাগ মাহৰ প্ৰথমটো বুধবাৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে পালন কৰে বিহু। বুধবাৰে দেওশালত পূজা অৰ্চনা দি সন্ধিয়াৰে পৰা উৰেটো নিশা ডেকা গাভৰুসকলে বিহুৰ আনন্দত মতলীয়া হৈ পৰে। পুৱা প্ৰতিখন গাঁৱৰ চুবুৰীয়ে চুবুৰীয়ে বোকা খেলি সকলো আনন্দত আত্মহৰা হৈ পৰা পৰিলক্ষিত হয়। বিহুৰ দিনা পুৱা গাঁৱৰ বয়োজ্যেষ্ঠসকলে ঘৰে ঘৰে সূৰ্যক সাক্ষী কৰি পূজা অৰ্চনাৰ জৰিয়তে সকলোৰে মংগল কামনা কৰে। মহিলাসকলে ঘৰে ঘৰে তেওঁলোকৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি অতিথি আপ্যায়নৰ ব্যৱস্থা কৰে। বিহু কৰি আমাৰ প্ৰথম বুধবাৰ দিনা আমি আমাৰ মাংগলিক যিটো আমাৰ নিয়ম নীতি অনুসাৰে আমি আমাৰ যিটো পূৰ্ণিমা থানৰ পৰা মানে বিহু লৈ কিনি অনা হয়। তাৰপিছত সেই বুধবাৰ ৰাতিটো শেষৰ চতৰ একেবাৰে আমাৰ বহাগৰ প্ৰথম বুধবাৰ ৰাতিটো এনেকৈ ডেকা গাভৰু বা সকলো আমাৰ আদৰীয়াৰ পৰা ধৰি মানে বোৱাৰীৰ পৰা ধৰি সকলোৱে মানে এই বোকা খেলটো আমি খেলা হয়। গতিকে আজি এতিয়া আমি 6টা বা 7টা বজালৈকে আমাক খেলিব। ইয়াৰ পাছত গৈ কিনি আমি সকলোৱে যাব গৰাগৰি। তাৰপিছত গৈ কিনি আমি গৰু গা ধুৱাব আমাৰ যিটো নিয়মেৰে তেনেকৈ আমাৰ কৰা হয়। মানে তাৰপিছতো আমাৰ এটা নিয়ম আমাৰ পৰম্পৰা নিয়ম নীতি হয়। এইটো আগৰ পৰা আমাৰ এইটো বোকা খেলটো হয়। তাৰপিছতো মানে আমি ইয়াত যেতিয়া নেকি শস্য মানে যিটো খেলৰ পৰা আদি কৰি মানে এই বোকা খেলটো কৰা হয়। মানে বিশেষকৈ আমি পূৰ্বৰ যিটো নিয়ম নীতি অনুসাৰে এইটো কৰা হয় বুলি আমি অনুমান কৰোঁ। আৰু বোকা খেলটো আমাৰ এইটো ভালে লাগে আৰু আমাৰ যিটো নেকি যিমান যি হ'লেও এইটো আমাৰ নিজৰ সংস্কৃতিৰ ওপৰত পৰে। নিজৰ সংস্কৃতি যেতিয়া নেকি আমাৰ যোনে যাক কেনেকৈ ইয়াত হেৰি কৰা হয়। মানে যিমানখিনি ল'ৰা ডেকা গাভৰুৰ পৰা ধৰি ইয়াত গোটেই বোকা সেনে এটা আমাৰ পৰিৱেশ থাকে আৰু সেই পৰিৱেশটো আমি ভাল লাগে আৰু আমাৰ বিহুত যেতিয়া ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰৰ বিভিন্ন দেউৰী গাঁওসমূহতো উদযাপন কৰিছে বহাগ বিহু। ইয়াৰ পিছতে গা ধুৱাই গৰুক। উৰুকাৰ নিশাৰে পৰা গাঁৱৰ মুখিয়ালৰ ঘৰত লহৰীয়া আৱৰবৰ গাই আৰম্ভ কৰে দেউৰী বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাইৰ ৰোহিতপুৰ দেউৰী গাঁৱতো আজি পুৱাৰে পৰা দেউৰী ৰাইজৰ মাজত দেখা গৈছে বোকা বিহুৰ এক উৎসৱমুখৰ পৰিৱেশ। বোকা খেলি ইজনে সিজনক দিছে বিহুৰ উলক।
বুধবাৰে নিশা দেউৰী জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি নীতি অনুসৰি বিহু আৰম্ভ কৰাৰ পিছতে আজি পুৱাৰে পৰা গাঁৱৰ মুখিয়ালৰ ঘৰৰ চোতালত ডেকা গাভৰু বোৱাৰী শিশুকে ধৰি সকলোৱে ইজনে সিজনক বোকা সানি জনাইছে বিহুৰ শুভেচ্ছা। এইদৰে পৰম্পৰা ৰক্ষা কৰি প্ৰত্যেকজন অসমীয়াই নিজৰ নিজৰ ৰীতি নীতিৰে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহু। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।